ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত যুদ্ধকালীন তৎপৰতাৰে নামঘৰ পৰিচালনা সমিতিয়ে আন্তঃগাঁথনিৰ বিভিন্ন কাম কাজ কৰাত ব্যস্ত হৈ পৰা সমান্তৰালভাৱে ভাদ মাহৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। বৰনামঘৰৰ চৌদিশে থকা স্থানসমূহ চাফ চিকুণ কৰি পেলোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশ চূণতেল দি পোহৰাই ৰাখিছে। পবিত্ৰ ভাদ মাহৰ পৰা পালনামলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে লাখ লাখ ভক্তক আদৰিবলৈ পৰিচালনা সমিতিৰ দ্বাৰা গঠন হোৱা বিভিন্ন সমিতিসমূহে বিশেষ তৎপৰতাৰে নামঘৰৰ বিভিন্ন কৰ্মত পূৰ্বৰ দৰে কামসমূহ কৰিবলৈ আগবাঢ়িছে। বৰনামঘৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে পবিত্ৰ ভাদ মাহৰ মাহজোৰা পালনামৰ দিনে নিশাই ভক্তসকলক আদৰিবৰ বাবে চাকি দিয়া স্থান, যান বাহনৰ স্থান, খোৱা পানীৰ ব্যৱস্থা, শৰাই লোৱা স্থান, ভক্তসকলৰ সুবিধা হোৱাকৈ প্ৰস্ৰাৱ তথা শৌচাগাৰৰ সুব্যৱস্থা, বিদ্যুৎ, চিকিৎসা আৰু নিৰাপত্তাৰ দিশসমূহ কেনেদৰে পৰিচালনা কৰিব সেই সকলোখিনি কাম কাজ আগবঢ়াই নিয়াত ব্যস্ত হৈ পৰিছে। আনহাতে নাম সমিতিৰ সম্পাদক বিজয় শইকীয়াই জানিবলৈ দিয়া মতে মহাপালনামৰ বাবে ভকত বৈষ্ণৱৰ দূৰ দূৰণিৰ নিমন্ত্ৰণী পৰ্ব আৰু দিনৰ ভক্তসকলক আপ্যায়নৰ কাৰণে নৈবেদ্য আৰু দিনে নিশাই সিজোৱা অন্নৰ বাবে প্ৰস্তুতি পৰ্ব ইতিমধ্যে চলি আছে। তেওঁলোকে জানিবলৈ দিয়া মতে ভাদ মাহৰ আগতেই নামঘৰৰ সকলোবিলাক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব। এইবাৰ নামাচাৰ্য হিচাপে থাকিব বতৰগঞা সত্ৰৰ অৱনী গোস্বামীদেৱ। সকলো দূৰ দূৰণি ভক্তপ্ৰাণ ৰাইজৰ পূৰ্বৰ দৰে উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিয়ে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট। নামঘৰৰ 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পালনাম আয়োজন কৰা হৈছে। উক্ত পালনামৰ সংগ্ৰহ ৰাখি আমাৰ কিছু চাফ চিকুণ ৰং পেইণ্ট এইখিনি কাম পুনগতিত চলি আছে আৰু পালনামলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে নিমন্ত্ৰণ হ'ল, সকলোৱে সহায় সহযোগ কামনা কৰা হ'ল। আমাৰ ভাৰতবৰ্ষ ধৰক ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকল সকলোকে এই পালনামলৈ নিমন্ত্ৰণ কৰা হ'ল আৰু আমাৰ সেই 17 আগষ্ট ৰাতি পালনাম হ'ব। আপোনাৰ 18 আগষ্ট পুৱাৰ পৰা আমাৰ নাম আৰম্ভ হ'ব আৰু দুপৰীয়া আমাৰ আহাৰৰ জলযোগৰ ব্যৱস্থা কৰা হৈছে। ৰাতিলৈও তেনেকুৱা আমাৰ সিদ্ধ ব্যৱস্থা কৰা হয়। সমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজকে এই পালনামত সহযোগ কৰিবলৈ সমিতিৰ পৰা অনুৰোধ জনোৱা হ'ল। আপুনি পুৱা প্ৰসংগ, দুপৰীয়া, আবেলি আৰু গধূলি আৰু আপুনি দিনৰ 10টাৰ পৰা আৰম্ভ হয় ৰাতি 10টালৈকে আমাৰ ঘোষা কণ্টিনিউ চলিয়ে থাকে। তাৰ মাজত 4 প্ৰহৰ নাম হয়, সিদ্ধ হয় আৰু এই সিদ্ধত সকলো ৰাইজে সহায় সহযোগ কৰে আৰু ওচৰৰ গাঁৱৰ ৰাইজেও সহায় সহযোগ কৰে আমাৰ অনুষ্ঠানবিলাক চলাই যাতে। বাকী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠন আহি পেলাই আমাৰ এই মহাপালনামত সহায় সহযোগ কৰে। ঠাণ্ডা পানী খুৱাই বিভিন্ন অনুষ্ঠানে খিচিৰি খুৱাই এনেকৈ সকলো ৰাইজে এই পালনামত সহায় সহযোগ হ'বৰ কাৰণে আমাৰ নিৰ্দিষ্ট জেগা আছে। আপোনাৰ এই নামঘৰ কিনাৰতে আমাৰ গাড়ী ৰখা পথাৰ আছে, আগলৈও আমাৰ 2খন পথাৰ আছে। 2খন পথাৰ আমাৰ মেৰামতি কৰি থকা হৈছে আৰু আমাৰ ওপৰবৰীয়া ৰাস্তা আছে। ৰাস্তাবিলাক এতিয়া প্ৰায় বহুত বহল কৰা হ'ল। সেই ৰাস্তা কিন্তু চাইডে চাইডে বহুত গাড়ী থ'ব পাৰিব। মানে সম্পূৰ্ণ কাম পালনামৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু প্ৰায় আপোনাৰ 16 তাৰিখে সেইখিনি কাম শেষ হ'বগৈ আৰু এতিয়া আপুনি এইবাৰ দেখিছোঁ যথেষ্ট বিধি এতিয়াই হৈ আছে আৰু এতিয়া বহুত ৰাইজে যোগাযোগ কৰি আছে। পূৰ্বতকৈও এইবাৰ বহুত 50 লক্ষাধিক ভকতে এই পালনাম মহোৎসৱত যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। এখন আমাৰ 17 তাৰিখে আমাৰ ধৰক ৰাতিপুৱা এইখিনি চাফ চিকুণ হ'ব। হোৱাৰ পিছতে আপুনি সন্ধিয়াৰ লগে লগে আমাৰ পালনাম আয়োজন হ'ব। পালনামৰ পাছতে আমাৰ এই ঘোষা পাছতে আমাৰ মাহ প্ৰসাদ দিয়া হ'ব। সেই ৰাতি পালনাম তেনেকৈ বিতাব। ঠিক পুৱা 5জনৰ পৰা আৰু পুৱা প্ৰসন্ন হ'ব। পুৱা প্ৰসন্ন আমি নিৰ্মালী ব্যৱস্থা কৰোঁ, আঁতৰ পৰা ৰাইজক দি পঠিয়াওঁ নিৰ্মালী। দুপৰীয়া আমাৰ 10:30 নাম হয়। নামৰ পাছতে ঘোষা হয়, ঘোষাৰ মাহ প্ৰসাদ বিতৰণ হয়। তাৰপিছত আমাৰ সিদ্ধ হয়, ৰাইজে সিদ্ধ হৈ গ্ৰহণ কৰে। ঠিক আবেলি 2:30 বজাৰ লগে লগে আমাৰ আকৌ তৃতীয় প্ৰসন্ন আৰম্ভ হয়। আকৌ ৰাতি ঠিক 8:30টাৰ লগে লগে ৰাতি প্ৰসন্ন আৰম্ভ হয়। এই ৰাতি প্ৰসন্নৰ পাছতে মাহ প্ৰসাদ দিয়াৰ পিছত আকৌ সিদ্ধ হয়। এই সিদ্ধ সকলো ৰাইজে গ্ৰহণ কৰি বৰনামঘৰ পূৰ্বৰ দৰে এইবাৰো আমি পালনাম পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আমাৰ পৰিচালনা সমিতিয়ে প্ৰায় 50 লক্ষাধিক ভকতক আদৰিবলৈ আমি প্ৰস্তুত কৰিছোঁ হওক আৰু লগতে আমাৰ যাৱতীয় যিখিনি কাম সেইখিনি কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। সেয়েহে আমি সকলো ভক্তবান বৈষ্ণৱবৃন্দক এই পালনাম মাহজোৰা পালনামলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। পূৰ্বৰ তুলনাত এইবাৰ আমি ভক্তৰ সমাগম বেছি হ'ব বুলি মনতে ভাবিছোঁ। আৰু দিনত নাম 4 প্ৰসন্ন নাম হয়, পুৱাৰ নাম হয়, তাৰপিছত দুপৰীয়া নাম হয়, তাৰপিছত আবেলি নাম হয় আৰু গধূলি নাম হয়। গণজিকা লাইভ।